ৰিয়াজুল ৰিয়াজুল শুনা নাই নেকি তোক বিনয় মাতি আছে তোকে মাতি আছো কাণ কেইখনে নুশুনা নেকি হে চাও এইফালে তই আমাৰ দোকানৰ পৰা বস্তু আনিব লাগে পইচাটো লৈ যাহি তই দোকানৰ পৰা কি কিনিবি মোৰ এইটো ল এই পইচাৰে আমালৈ 5 পেকেট শিখৰ লৈ আহিবি শিখৰ শিখৰ কি ভেলাকা লাগি চাইছ সোনকালে দোকানলৈ গৈ সেই আমালৈ শিখৰ পেকেট কেইটা লৈ গৈছা ৰিক্ৰেশ্যনৰ বেল পৰিব এতিয়া তোক মানে নোখোৱা বস্তু আনিবলৈ কৈছো নেকি দোকানী সেইবোৰ বিক্ৰী কৰি পেলাই আহিছে দোকানী কিবা সুধিলে আমাৰ কথা কৈ দিবি যাও নহয় মানে আপোনালোকে নিজে গৈ লৈ আহিব লাগে ন এই বিনয় ইয়াক ধৰ ইয়াক কাটি সঁচাকৈ ঘুচিয়া মুখখন নাহিলে ধৰ আজিকালি ল'ৰাবোৰ দেখিছা প্ৰণৱ চিনিয়ৰে কথা এটা ক'লে নুশুনে সদায় চিনিয়ৰ সন্মান কৰিব নাজানে অভদ্ৰ কৰোবাৰ কোন অভদ্ৰ প্ৰণৱ জুৰি সেই ৰিয়াজুলৰ কথা কৈছো তহঁতৰ ওচৰৰ পৰা ৰিয়াজুলক ধৰি পলা যেন লাগিল কিবা জগৰ লগালে নেকি সি একো জগৰ লগোৱা নাই পূৰ্ণিমা মাথো আমি কিবা এটা ক'লে সি মানিব নিবিচাৰে মুখে মুখে উত্তৰ দিব বিচাৰে সেই জুনিয়ৰ ল'ৰাবোৰৰ উৎপাতবোৰ বেছি হৈছে বুজিছ সিহঁতক যদি সেই ঠাণ্ডা কৰা নহয় আমাৰ বিদ্যালয়ৰ মান গৌৰৱ চব শেষ হ'ব ইহঁতেনো কি এনে কাম কৰিছে যি কামে বিদ্যালয়ৰ মান গৌৰৱ নাইকিয়া কৰিব তুমি ইহঁতৰ কথা নাজানা জুৰি তুমি যেতিয়া ইহঁতৰ লগত টাচত থাকিবা তেতিয়া সিহঁতৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তেতিয়াহে তুমি গম পাবা জুৰি ইয়াৰ আচৰণ দেখিলা মই তোমাক কৈছিলো নহয় এই জুনিয়ৰ ল'ৰাবোৰৰ আচৰণ বেয়া বুলি ইহঁতক সঁচাকৈ ঘুচিয়াই মুখখন তই তাক মাৰিবলৈ খেদি গলি কিয় তাৰ গাত দুখ কি তহঁতে তাক ধন্যবাদহে দিব লাগে তহঁতি তাক দোকানৰ পৰা শিখৰ আনিবলৈ দিছিলি সি আনি দিলে তাতে তাৰ দুখ কি তাৰ মানে তহঁত দুজনীয়ে সেই জুনিয়ৰটোৰ গাত একো দুখেই নেদেখিলি সি কি মুদত দিলে দেখিলি নাই কিন্তু তহঁত দুজনীৰ আগত সেই শিখৰ পেকেট কেইটা অপেনলি নিদিয়া খেতি নহয় সেইবোৰ কথাকে জুনিয়ৰটোৱে জানিব লাগে নহয় সেইটো কথা সেইটো কাৰণে তাক ঘুচিয়াবলৈ খেদি গলি তাৰ মানে আমাৰ দুজনীৰ আগত শিখৰ পেকেট কেইটা দিয়াত তহঁতি অস্বস্তিত পৰিলি ভালে হ'ল দে আজিৰ পৰা আমাৰ আগত মুক্তভাৱে শিখৰ গুটকা খৈনী ৰজনীগন্ধা পাণ মছলা বিড়ি চিগাৰেট আদি খাব পাৰিবি আৰু কাইলৈৰ পৰা তহঁতৰ মা দেউতা বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু সমাজৰ সকলোৰে আগত মুক্তভাৱে খাব পাৰিবি কিনো বেয়া হ'ল ভালেই হ'ল দে তহঁতি ভুল বুজিছ আমি ৰেগুলাৰ শিখৰ নাখাওঁ নহয় কেতিয়াবা মন গ'লে এটা পেকেটকে দুইটাই ভাগ কৰি খাওঁ সেইটোৱেটো বেয়া কথা বুজিছ এদেও দুদেও লুটানিয়াৰ সেও আজি মন গ'ল বুলি কাইলৈ নতুন বস্তু এটা টেষ্ট কৰোঁ বুলি পৰহিলৈ কাৰোবাৰ বিয়া সবাহৰ বাহানা উলিয়াই খাওঁতে তহঁতে এদিন ধপাতৰ আসক্তিত পৰিবি তেতিয়া তহঁতক এইবোৰৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে আৰু তাৰ পাছৰে পৰা তহঁতৰ দেউতাৰ জেপৰ পইচা হৰণ লুকি হ'ব আৰু এদিন হয়তো সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা তহঁতে ডকা হকাদি পইচা লুটি ল'বি লগে লগে তহঁতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অৱনতি ঘটিব পঢ়া শুনা কৰিবলৈ মন নোযোৱা হ'ব দেউতাৰ মাৰ সপোনবোৰ ধূলিসাৎ হ'ব আৰু এদিন হয়তো তহঁতি এই সমাজৰ আৱৰ্জনা হৈ পৰিবি এটা সাধাৰণ ভুলেই তহঁতৰ জীৱন বৰবাদ কৰি দিব তহঁত দুজনীয়ে আমাৰ আগত ইমান হেভি লেকচাৰ মাৰি লাভ নাই বুজিছ যদি ক'বলৈ মন আছে ডাইৰেক্ট চৰকাৰক কৈ বান কৰিবলৈ বছ খেলা খতম কোনো খাব নোৱাৰে সমস্যাটোতো তাতেই বুজিছ প্ৰণৱ চৰকাৰে সকলো কথা জানে তথাপিতো বেন নকৰে বিভিন্ন পক্ষৰ হেঁচাত চৰকাৰে এই কাম কৰিব নোৱাৰে কিন্তু চৰকাৰে কৰিব নোৱাৰা কামটো আমিতো কৰিব পাৰোঁ তাৰ বাবে আমাক লাগিব মানসিক দৃঢ়তা আমি নাখাওঁ বুলি ক'লে এই ধপাত জাতীয় বস্তু উৎপাদন কৰা কোম্পানীবোৰে আমাক খুৱাব নোৱাৰে চাহ প্ৰণৱ চাহ বিনয় আমি সকলোৱে জানো ধপাত জাতীয় দ্ৰব্যত নিকোটিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে এই নিকোটিন এনে এবিধ পদাৰ্থ যাৰ দ্বাৰা আসক্ত হ'লে আঁতৰি অহাৰ সহজসাধ্য নহয় এই নিকোটিন নামৰ পদাৰ্থবিধে আমাৰ শৰীৰৰ বিভিন্ন অংগত কেঞ্চাৰ হৃদপিণ্ডত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে ৰোগ হ'লে চিকিৎসা কৰালে হ'ল ডাঙৰ ডাক্তৰ আছে ডাঙৰ হস্পিটেল আছে আৰু চৰকাৰে দিয়ে আয়ুষ্মান কাৰ্ড আছে গতিকে চিন্তা কিহৰ চাহ প্ৰণৱ ডাঙৰ ডাক্তৰ ডাঙৰ হস্পিটেলে যদি এই ৰোগবোৰ ভাল কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লেতো ভালেই আছিল বৰ্তমানলৈকে এইবোৰ ৰোগৰ কোনো দৰৱ আৱিষ্কাৰ হোৱা নাই ডক্তৰৰ হাতত এই ৰোগৰ কোনো ঔষধেই নাই তাৰ মানে তহঁতে জানি ল এই ৰোগত আক্ৰান্ত হোৱা মানে বিনা দৰৱে বিনা চিকিৎসাৰে মৃত্যু কি মৃত্যু বিনা চিকিৎসাৰে মৃত্যু নিজৰ শৰীৰটোক তিলকৈ মৃত্যুৰ মুখলৈ আগবঢ়াই লৈ যোৱা জুৰি পূৰ্ণিমা মই সঁচাই ইমানবোৰ কথা জনা নাছিলো শিখৰ গুটকা নিচিনা বস্তুবোৰেও যে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে মই আজিহে গম পালো সঁচাকৈ সেই ধপাত জাতীয় বস্তুবোৰে যে কেঞ্চাৰৰ সৃষ্টি কৰে
মই আজিহে গম পালো। আমি আজিৰে পৰা ধপাত বা ধপাত জাতীয় পদাৰ্থে ধৰি কোনো বস্তু নাখাওঁ। এই পেকেটকেইটা খালি চিৰি দলিয়াই দিওঁ। তহঁতে ধপাত বা ধপাত জাতীয় বস্তুবোৰৰ অপকাৰিতাৰ বিষয়ে উপলব্ধি কৰিব পৰাত আমাৰ ভাল লাগিছে। কেৱল তহঁতে উপলব্ধি কৰিব পাৰিলেই নহ'ব, সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন নিৰোগী হৈ সুস্থ সবলভাৱে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। তেনেহ'লে আমি সকলোৱে মিলি এটা পণ লোৱা। আমি সকলোৱে মিলি এটা পণ লওঁ। আমি আজিৰ পৰা ধপাত বা ধপাত জাতীয় বস্তু নাখাওঁ। এই বস্তুবোৰৰ অপকাৰিতাৰ বিষয়ে আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিক জানিবলৈ দিম। সমাজখন আগুৱাই যোৱাত আমি সহায় কৰিম।